Hey guys, welcome to Digonta Vlog. তো ভিডিওটো আৰম্ভ কৰিলোঁ ৰাতি 10টা বজাৰ পৰা। তো আজি আমি যাব লৈছোঁ মাজুলীলৈ। তো মাজুলী মানে প্ৰথমতে আমি যাম লেটেকু পুখুৰী লক্ষিমপুৰত, তাৰপিছত যাম মাজুলী। তো ভিডিওটো 3 দিন ভিডিও বঢ়িয়া পাই থাকিব মাজুলী। তো আপোনাৰ ভিডিওকেইটা চাওক, ফেচবুকত শ্বেয়াৰ কৰি দিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া গাড়ী আহিছে, গাড়ীখন আহক, তাৰপিছত গোটেই কিমান কি মানুহ যাব গোটেই হিন্দী দেখাই আছোঁ ভালকৈ। যাত্ৰা হৈ গ'ল ডাইৰেক্ট মাজুলীলৈ। আৰু অবিনাশ আছে কেনে আচ্ছা বল বলো তাই মলিয়াকা একটুপনি মাৰিলো এতিয়া মুচা লাগছি ৰ মুচিল ভাস এইফালে আমি ৰৌতাত অলপ ৰখিলোঁ মানে আমাৰ সত্ৰতে যাই থকা আয়োজনী আমাৰ ইয়াৰ পৰা যাব ৰৌতাৰ পৰা তাতে চাহ তাহ খালোঁ আমি এতিয়া বঢ়িয়াকৈ তামোল চামোল খাই ল'লোঁ এতিয়া আমি যাই থাকোঁ ডাইৰেক্ট আমাৰ লক্ষিমপুৰ ন লেটেকু পুখুৰী তাক গেলি যাই থাকোঁ বলুক আমি লাহে লাহে যাত্ৰা আৰম্ভ কৰি আছোঁ ডাইৰেক্ট লক্ষিমপুৰলৈকে পাৰ হৈ আমি তাত তেল দি পালোঁ তাতে বাছখনক অলপ তেল ভৰাই লওঁ কিমান ভৰাবি তেল অবিনাশ 10,000 তো এতিয়া আমি গান শুনি শুনি যাই আছোঁ তাৰে টাইম হ'ল 5:30 আমি আহি গ'লোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত প্ৰথমে আমি ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰপিছত গোটাই বস্তু এনে দেখাই আছোঁ দেই পৰিৱেশটো চাহ কি পাক ফাৰ্ষ্ট কাম আমাৰ হৈছে এই বৰ্তমান বাচন বৰ্তনখিনি নি আছোঁ যোনখিনি বস্তু আমি খানা চানা খাব লাগিব কোনো একো কৰা নাই নেকি আমি ঠিক লগাইছি আৰু আপোনাৰ কৰি আছোঁ আৰু এইবিলাক অবিনাশ আকৌ চাইকেল চলাই আছে এই সত্ৰখন ডাঙা যায় আকৌ ভালকৈ যাওঁ ঠেলো ভাঙা চিঙে বেপাৰী আনলাগা আছে গোটাই আমি বঢ়িয়া গা চা ধুই ললো কি দিব আহিছা আমি চাহ দিছো এয়া খুৰমা দিছো এটা খুৰমা দিছো আৰু লাল চাহ দিছো অলপ পিছত গাখীৰ দিয়া চাহ দিম আজি খাৱাৰে কথা নেকি আজি খাৱাৰে কথা মানে আমি মাজুলী হলে আজি খাবলৈ আহিলো আৰু এবাৰ আমাৰ লিলি বাই আছে কি ক'বা কেনেকুৱা অনুভৱ ভাল লাগিছে আজি ধুনীয়াকৈ গা চা ধুই ল'লোঁ লৈ কিনে এতিয়া ধুতি পিন্ধি লৈ এতিয়া গোটেই সত্ৰৰ পৰিৱেশটো চাব লাগে আৰু আপোনালোককো দেখাব লাগে লেটেকু পুখুৰীৰ মাধৱদেৱৰ জন্মস্থান আৰু আমাৰ অবিনাশ আছে কি কবি ভাল লাগছে এই কি ভাল লাগছিতো তো এইফালে আমাৰ প্ৰথম আছে নামঘৰটো তো আমি প্ৰথম নামঘৰৰ পৰা আৰম্ভ কৰোঁ তাতে ধুনীয়াকৈ সেৱা চেৱা কাঢ়ি লওঁ এটা চাওক কি ধুনীয়াকৈ দুটা গণেশ বাবা আছে ইয়াতে তো ভিতৰত গুৰু আসনো আছে আমি ভিতৰতে প্ৰথমতে সেৱা কাঢ়ি আহোঁ বলক আপোনাৰ ভিতৰত দেখাই আছোঁ ধুনীয়াকৈ পৰিস্থিতিবিলাক চাকিত ধুনীয়া অলপ পৰিস্থিতি ইয়াত মুচি যাব লাগিব তো মই আছোঁ এতিয়া অসম বিখ্যাত লখিমপুৰ জিলাত ঐতিহাসিক লেটেকু পুখুৰীত তো চাব পৰা এইটো হৈছে মাধৱদেৱৰ লেটেকু পুখুৰী কি ধুনীয়া এটা পৰিৱেশ ইয়াতে আহিছোঁ আজি আৰু আছোঁ মাজুলীতো থাকিম বহুদিন 3 দিনমান আছোঁ মাজুলীৰ পৰা ভিডিঅ' চিডিঅ' পাব তো এইফালে আপোনালোকে চাওক ইয়াতে ধুনীয়াকৈ এটা পতাকা ভিডিঅ' ৰখা হৈছে মানে কিবা অনুষ্ঠান হ'লে ইয়াতে পতাকা উত্তোলন কৰা হয় কিজানি সেইটো ধুনীয়া এটা পতাকা ভিডিঅ' এটা ইয়াতে ৰাখিছে কি ধুনীয়াকৈ একবাৰ দেখাই দিছোঁ আপোনালোককো ধুনীয়া আৰু পৰিৱেশটো আপোনালোকে আহিব আৰু সত্ৰ এখন আছে সত্ৰখনলৈ মই যাম বাৰু ইফালে আমাৰ অন্ন হয় মানে আমি অলপ এতিয়া মাধৱদেৱ কলাক্ষেত্ৰ না চাই আহোঁ ইয়াৰ পৰা 20 মিনিট মান হ'ব বোলে ডেচিমাই আছে ফটা লৈছে কি খবৰ ভাল খবৰ ভাল আমি এতিয়া মাধৱদেৱ কলাক্ষেত্ৰ বঢ়িয়া কেনে ভালে লাগিছে আহি বৰ্তমান মাধৱদেৱৰ জন্মস্থানত আছো আমি এতিয়া যাম কলাক্ষেত্ৰলৈ মাজুলী আছো চাবা মাজুলী আছে গধূলি যাম কি কবা মাধৱদেৱৰ জন্মস্থানলৈ আহিছো আমি এবাৰ কলাক্ষেত্ৰলৈ যাম আৰু মাজুলীতো যাম আমি 3 দিনৰ কাৰ্যসূচী তাতে অন্ন আমি গ্ৰহণ কৰিম আমি মাধৱদেৱ কলাক্ষেত্ৰৰ ভিতৰত সোমাই আহিছোঁ এই খেলা চেলা বস্তু আছে আৰু চলিবিলাকৰ আৰু ভিতৰৰ ফালে কি আছে চাওঁ নেকি তো এতিয়া আমি লেটেকু পুখুৰীৰ পৰা যাব ওলালোঁ তো আজি ভিডিঅ'টো ফাৰ্ষ্ট ডে গৈ গ'ল কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰিব নেক্সট পাৰ্টকেইটা আপোনালোকে মাজুলীৰ পৰা চাব পাৰিব তো লাষ্টবাৰ কাৰণে একবাৰ
সকলোৱে চাই লওক, সকলোৱে কৃষ্ণ বুলি কমেণ্ট কৰি দিব। এইফালে বস্তু এণ্টি লৈ যাই আছোঁ। এবাৰ ডাইৰেক্ট আমি মাজুলীৰ ভিডিঅ' পাব মাজুলীৰ পৰা, তো চাই থাকিব দেই।